যিটো ষ্টিল অথৰিটি অফ ইণ্ডিয়া তেওঁলোকৰ যিটো নিজস্ব ফুটবল একাডেমি আছে তালৈ ইতিমধ্যে আমাৰ মিচিং অট'নমাছ কাউন্সিল এলেকাৰ পৰা প্ৰায় 6জন খেলুৱৈ নিৰ্বাচিত হৈছে তেওঁলোকে বোকাৰত যে তেওঁলোকৰ নিজৰ ফুটবল একাডেমি আছে তাত তেওঁলোকে প্ৰশিক্ষণ গ্ৰহণ কৰি আছে আমি শ্ৰী পদ্ম দলে শ্ৰী ৰিপু নাজাৰী শ্ৰী কনাই দলে শ্ৰী নিত্যানন্দ নৰ আৰু ছোৱালী মিছ অটমী বড়ো আৰু মিছ বিৰিনা পেগু তেওঁলোকে ইতিমধ্যে নিৰ্বাচিত হৈছে আৰু তেওঁলোকে আৱাসিক প্ৰশিক্ষণ গ্ৰহণ কৰি আছে আৰু ইতিমধ্যে এই সকলৰ ভিতৰত তেওঁলোকে সন্তোষ লস্কৰ ট্ৰফি নেশ্যনেল লেভেলৰ এটা প্ৰতিযোগিতাত তাত অংশগ্ৰহণ কৰিছে আৰু তেওঁলোকে অসমতো ASCBৰ হয় তেওঁলোকে প্ৰতিযোগিতাত অংশগ্ৰহণৰ সুবিধা পাইছে আৰু এই ক্ষেত্ৰত আমি আপোনাক জনাব পাৰোঁ যে জনাব বিচাৰিছোঁ যে চাইলৈ তেওঁলোকে নিৰ্বাচিত হৈছে চাইলৈ ইতিমধ্যে নিৰ্বাচিত হৈছে মিচিং অট'নমাছ কাউন্সিলৰ তৰফৰ পৰা অষ্টমী বড়ো আৰু জয়ন্তী সোৰেন তেওঁলোকে চাইলৈ নিৰ্বাচিত হৈছে আৰু এনেধৰণে এইটোৱে প্ৰমাণ কৰিছে যে তেওঁলোকে বোকাৰো যিটো ফুটবল একাডেমি আছে তাৰ নিৰ্বাচিত হোৱা আৰু চাইলৰ নিৰ্বাচিত হোৱাৰ কথাটোৱে প্ৰমাণ কৰিছে যে মিচিং অট'নমাছ কাউন্সিলে যি প্ৰশিক্ষণৰ ব্যৱস্থা কৰিছে এটা উন্নত প্ৰশিক্ষণ তেওঁলোকে গ্ৰহণ কৰিছে আৰু তেওঁলোকে ষ্টেট লেভেলত তেওঁলোকে খেলত প্ৰতিযোগিতাত অংশগ্ৰহণ কৰাৰ সুবিধা পাইছে আৰু তেওঁলোকে নেশ্যনেল লেভেলত প্ৰতিযোগিতাত অংশগ্ৰহণ কৰাৰ সুবিধা পাইছে তো এই সম্পৰ্কত আমি আশা ৰাখিছোঁ এইবাৰ অতি উন্নত খেল প্ৰশিক্ষণ তেওঁলোকক দি থকা হৈছে আৰু আমি আশা কৰিছোঁ অহা যিটো 9 তাৰিখৰ যিটো চূড়ান্ত প্ৰতিযোগিতা তাত অতি উন্নত খেল প্ৰদৰ্শন কৰিবলৈ তেওঁলোকে সক্ষম হ'ব আৰু আমি অতি এটা সুন্দৰ খেল আমি উপভোগ কৰিবলৈ আমি সক্ষম হ'ম বছৰে মিচিং অট'নমাছ কাউন্সিলে প্ৰতি বছৰে MSCSL মিচিং অট'নমাছ কাউন্সিল ছুপাৰ লীগ ফুটবল চেম্পিয়নশ্বিপ আয়োজন কৰি আহিছে এইবাৰো আয়োজন কৰিবলৈ আগবাঢ়িছে আৰু তাৰ প্ৰস্তুতি হিচাপে ইতিমধ্যে জুনৰ নিৰ্বাচন শেষ হোৱাৰ পাছত যোৱা 5 তাৰিখৰ পৰা নিৰ্বাচিত খেলুৱৈসকলে আৱাসিক প্ৰশিক্ষণত অংশগ্ৰহণ কৰিছে 5 তাৰিখৰ পৰা প্ৰায় 140জন আণ্ডাৰ 17 খেলুৱৈসকলে আৱাসিক প্ৰশিক্ষণত অংশগ্ৰহণ কৰি আছে অহা 5 তাৰিখে এই প্ৰশিক্ষণ শেষ হ'ব আৰু শেষ হোৱাৰ লগে লগে 6 আৰু 7 তাৰিখে নকআউট পদ্ধতিৰে খেল আৰম্ভ হ'ব আৰু 8 তাৰিখে ছেমিফাইনেল হ'ব আৰু 9 তাৰিখে ফাইনেল খেল অনুষ্ঠিত হ'ব আৰু ইতিমধ্যে আমি জানিব পৰা মতে খেলুৱৈসকলে যথেষ্ট তেওঁলোকে খেলুৱৈৰ যিটো কৌশল তেওঁলোকে আয়ত্ত কৰিছে আৰু আমি ভাবোঁ এইবাৰ খেল অতি সুন্দৰ হ'ব আমাৰ খেলসমূহ 6 আৰু 7 তাৰিখে প্ৰতিদিনাই 4খন খেল 4টা দলৰ মাজত 2খন খেল হ'ব আৰু এই খেলত বিজয়ীসকলে 8 তাৰিখে ছেমিফাইনেল খেলত অৱতীৰ্ণ হ'ব আৰু এই খেলত আমি ইতিমধ্যে 8টা জোন MSCৰ সমষ্টিক আমি 8টা জোনত আমি বিভক্ত কৰিছোঁ আৰু 8টা জোনৰ খেলুৱৈসকলে প্ৰশিক্ষণত অংশগ্ৰহণ কৰি আছে যোৱাবাৰ আমি আণ্ডাৰ 15 আমি ছোৱালীসকলৰ প্ৰশিক্ষণ
আমি আয়োজন কৰিছিলোঁ আৰু সেই ধৰণে প্ৰশিক্ষণৰ পাছত তেওঁলোকে খেলত অংশগ্ৰহণ কৰিছিলে প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছিলে আৰু যোৱাবাৰ ছোৱালীসকলে যথেষ্ট সুন্দৰ তেওঁলোকে খেল প্ৰদৰ্শন কৰিছে আৰু যথেষ্ট উন্নত কৌশল তেওঁলোকে আয়ত্ত কৰিবলৈ সক্ষম হৈছে আৰু অহাবাৰ আমি ছোৱালীসকলৰ প্ৰতিযোগিতা আমি অনুষ্ঠিত কৰিম এইবাৰ আণ্ডাৰ 17 আৰু আমি এটা পৰিকল্পনা কৰিছোঁ অহাবাৰৰ পৰা ছোৱালীয়ে হওক ল'ৰা হওক আণ্ডাৰ 15 হ'ব কাৰণ আমি ভাবিছোঁ যে সৰুৰে পৰাই তেওঁলোকক প্ৰশিক্ষণ দিয়াটো অতি প্ৰয়োজন যাতে সৰুৰে পৰাই তেওঁলোকে কৌশলসমূহ আয়ত্ত কৰিব পাৰে আৰু সুন্দৰ খেল প্ৰদৰ্শন কৰিব পাৰে আৰু তেওঁলোক ভৱিষ্যতৰ কাৰণে তেওঁলোকে সৰুৰ পৰাই যাতে তেওঁলোকে নিজক প্ৰস্তুত কৰিব পাৰে আৰু সেইকাৰণে আমি আণ্ডাৰ 15 ছোৱালী হওক ল'ৰা হওক আমি আণ্ডাৰ 15 প্ৰতিযোগিতা আমি অনুষ্ঠিত কৰিবকৈ সিদ্ধান্ত গ্ৰহণ কৰিলোঁ গ্ৰাম্য ক্ৰীড়া প্ৰকল্পৰ খেলপথাৰ আমি অনুষ্ঠিত কৰিছিলোঁ কিন্তু এইবাৰ আমি গোৱামুখৰ যিটো উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত আমি অনুষ্ঠিত কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছোঁ